এটা কথাই আমাৰ বুকুত আঘাত হয় গম পাইনে যেতিয়া আমি ইণ্টাৰভিউ দিব যাওঁ এইটো সময়ত মা দেউতাই যিহেতু মোৰ ল'ৰাটোৰ ইণ্টাৰভিউ ৰাতিপুৱা 3:30 মান বজাত ওলাই যাবহে ইমান ঠাণ্ডাত ইমান গৰমত ওলাই যাব মা দেউতাই যিহেতু আমাৰ ল'ৰাটোৰ কাৰণে কিবা এটা ৰাতিপুৱা ৰুটি বা কিবা এটা ঘুগুনি এটা যে আমি ডিম এটা লৈ পঠিয়াই দিয়ে আৰু যেতিয়া আমি এই ৰানিংটোৰ সময়ত যিহেতু আমাৰ দৌৰা ফিল্ডত উমোৱাৰ পাছত আমি যেতিয়া 2 পাক দৌৰাৰ পাছত নিজকে ভাগৰ অনুভৱ হয় যেতিয়া আমি নিজকে হাৰ মানি গৈছোঁ দৌৰি থাকোঁতে তেতিয়া আপুনি 3 ছেকেণ্ড আপোনালোকে দৌৰি গৈ থাকোঁতে চকু দুটা মুদি ল'ব মুদি মেলি চিন্তা এটা কৰি চাবচোন এই মা দেউতাই যে ইমান 3টা বজাত উঠি মেলি তোমাৰ কাৰণে তোমাৰ এই জীৱনটোৰ কাৰণে মা দেউতা কিবা এটা তোমাৰ পৰা বিশ্বাস ৰাখিছে তোমাৰ পৰা কিবা এটা আশাত আছে এইখিনি কথাত আপুনি মনত এবাৰ ভাবি লৈ পুনৰ ষ্টাৰ্ট আপুনি লং ভৰি ডিষ্টেন্সটো খোজকাঢ়ি দৌৰি যাব পাৰিবা তেতিয়া আপোনাৰ জীৱনটো আপুনি নিশ্চয় আপুনি ঘৰৰ পৰা ওলাই অহা হেজাৰ বুকুত বান্ধি লৈ অহা সপোনবোৰ নিশ্চয় পূৰণ হ'ব থেংক ইউ